যোৱা ফেসবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে এলপি আৰু এমই লিষ্টত পিজি আৰু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিবিষ্ট হৈ আছে আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে এলপি বা এমই লিষ্টত নাহে অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ এই মাহত অসমত ৩৫,০০০ যুৱকৰ নিযুক্তি হ'ব অৰ্থাৎ ৩৫,০০০ নিকা নিযুক্তিৰে ৩৫,০০০ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব